সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দ' ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দ' ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দ' ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দ' ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড যোৰহাট। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। দৰিদ্ৰতাক নেওচি উচ্চতৰ মাধ্যমিক কলা শাখাত সুখ্যাতিৰে উত্তীৰ্ণ পিতৃহাৰা কৃষ্ণাপিয়া। নিউজ নাওৰ এক ৰিপৰ্ট। দৰিদ্ৰতাক নেওচি উচ্চতৰ মাধ্যমিক কলা শাখাত সুখ্যাতিৰে উত্তীৰ্ণ পিতৃহাৰা কৃষ্ণাপিয়া। উল্লেখযোগ্য যে দৰিদ্ৰতা কেতিয়াও সফলতাৰ অন্তৰায় হ'ব নোৱাৰে। এই কথাষাৰ পুনৰ এবাৰ প্ৰমাণ কৰিলে যোৰহাট গৰুখেদল অঞ্চলৰ কুহুমজুগুনীয়া গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। গাঁওখনৰ নিবাসী প্ৰয়াত পুলিন বৰা আৰু টুনটুন বৰাৰ কন্যা কৃষ্ণাপ্ৰিয়া বৰাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত যোৰহাটৰ ক্ৰিচেণ্ট একাডেমীৰ পৰা মুঠ 410 নম্বৰ লৈ 82% লাভ কৰিবলৈ সক্ষম হয়। নমস্কাৰ, মোৰ নাম শ্ৰীমতী কৃষ্ণাপ্ৰিয়া বৰা। মই কুহুমজুগুনীয়া গাঁৱৰ ছাত্ৰী আৰু মই আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ 82% পাই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ আৰু মই ক্ৰেচেণ্ট একাডেমী কলেজৰ পৰা পাছ কৰিছোঁ। মই জনামতে তোমাৰ দেউতা তুমি সৰুতে ঢুকাইছিলে, তুমি কেনেকৈ পঢ়া শুনা কৰিছিলা? এই ক্ষেত্ৰত কেনেকৈ ধৰণে সহায় কৰিছিল? এই ক্ষেত্ৰত মোক আমাৰ ঘৰৰ বৰ্তাহঁতে মোক সহায় কৰিছিলে আৰু মোক ক্ৰেচেণ্ট একাডেমীত পঢ়িবলৈ, যিহেতু আমি আৰ্থিকভাৱে ইমান সক্ষম নহয়, তেওঁলোকে মোক ডক্টৰ মানস শইকীয়া আৰু ডক্টৰ ঋতু শইকীয়া ছাৰ বাইদেউহঁতে মোক পঢ়িবলৈ যথেষ্ট সহায় কৰিছে। তেওঁলোকে কলেজৰ এডমিশ্যনো তেওঁলোকে কৰাই দিছে। তেওঁলোকৰ ফলতে আজি মই ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? মই ভৱিষ্যতে এগৰাকী সফল শিক্ষয়িত্ৰী হ'ব বিচাৰোঁ। আৰু তোমাৰ পঢ়া শুনা কেনেকুৱা ধৰণে আগবঢ়াই নিছিলা? ধৰা অকল পঢ়িয়ে আছিলা নে নাই তাৰ লগত বিভিন্ন হেৰিয়াত জড়িত থকা? মই অকল পঢ়াটোতে জড়িত নহয়, সকলো ক্ষেত্ৰতে জড়িত হৈ আছিলোঁ আৰু পঢ়াত বহুত বেছি সময় দিয়া নাছিলোঁ। পঢ়াৰ লগত পঢ়ি গৈছিলোঁ, নিজৰ কাম যেনেদৰে সদায় নিজৰ কৰ্তব্যখিনি কৰি গৈছিলোঁ। এনেদৰে কেইঘণ্টাকৈ পঢ়িছিলা? ঘণ্টা বুলি নহয়, যেতিয়াই মই পঢ়িবলৈ মন ইচ্ছা গৈছিলে মই তেতিয়াই পঢ়িছিলোঁ। যিখিনি মই কোনো এটা বিষয় আজি ইমানত এটা সময়ৰ ভিতৰত আজি ইমানখিনি পঢ়ি শেষ কৰিম বুলি, কমপ্লিট কৰিম বুলি মই ভাবি লৈছিলোঁ আৰু তেনেকৈয়ে পঢ়িছিলোঁ। ঘণ্টা বুলি মই পঢ়া নাই, ঘণ্টা ধৰি। আগলৈ কি হ'ম বুলি কৈছা? আগলৈ মই প্ৰথমতে এজন সফল ব্যক্তি হ'ব বিচাৰোঁ আৰু তাৰপিছতে মই শিক্ষয়িত্ৰী, মই প্ৰফেশ্যনেল লাইফত মই এগৰাকী শিক্ষয়িত্ৰী হ'ব বিচাৰোঁ। ভাল সফল শিক্ষয়িত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰোঁ। ছাত্ৰীগৰাকীয়ে সমাজতত্ত্বত 95, ৰাজনৈতিক বিজ্ঞানত 80, শিক্ষাতত্ত্বত 69, ইতিহাসত 93, অসমীয়াত 88 আৰু ইংৰাজীত 54 নম্বৰ লাভ কৰে। ভালেই লাগিছে ছোৱালী ৰিজাল্ট পাই, খালি দেউতাক নাই কাৰণে অকণমান দুখ লাগিছে মনত। আজি দেউতাক থকা হ'লে চাগে আনন্দ আৰু ৰিজাল্ট ভাল হ'লহেঁতেন। কেনেকুৱা ধৰণে আগবঢ়াই নিছিলে ছোৱালীক? তাইক মই সদায় কওঁ, তই পঢ় ভাল, দেউতা অবিহনে তই ঘৰখন চলাব লাগিব, ভালকৈ পঢ়া শুনা কৰ। তাইক কোৱা মতে বাৰু কৰিছিলে। তাৰপৰা তৰাজানৰ বাইদেৱে, ছাৰ বাইদেউ মানস শইকীয়া, ঋতু শইকীয়া, সেই বাইদেউহঁতৰ জহতে হেৰি হৈছে, আজি স্থান পাবলৈ সক্ষম হৈছে। আজি মনত কেনেকুৱা লাগিছে? মনত ভালেই লাগিছে। দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰীগৰাকীৰ এই সফলতাত গৌৰৱান্বিত হৈ পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী। উল্লেখযোগ্য যে কৃষ্ণাপ্ৰিয়াৰ পিতৃয়ে বিগত সময়ত পাচলি ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়াৰ সময়তে
এক পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লৈছিল। সেই সময়ৰ পৰা কৃষ্ণপ্ৰিয়াক তেওঁৰ মাতৃয়ে আনৰ ঘৰৰ খেতিৰ মাটিত ৰোৱা তোলা কৰি কঠোৰ সংগ্ৰামৰ মাজেৰে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিছিল। নমস্কাৰ, জয় জয়তে। আজি আপোনালোকক আমাৰ এই দুখীয়া বজাৰত পদধূলি দিয়াত আমি এই দৰিদ্ৰ পৰিয়ালটি লগতে আমাৰ ওচৰ চুবুৰীয়া সকলোৱেই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যোৰহাট জিলাৰ 38 নং বালিগাঁও পঞ্চায়তৰ অন্তৰ্গত কুহুমজুগুনীয়া গাঁৱৰ নিবাসী। মোৰ নামটো শ্ৰী সোমনাথ বৰা। আমাৰ ককাই ভাই 5 জন। আমাৰ দেউতাৰ নাম মৃত তুৱাৰাম বৰা। গতিকে এই পৰিয়ালটো আজি কৃষ্ণপ্ৰিয়া বৰা যিটো শিক্ষাৰ ক্ষেত্ৰত বা আজি ৰিজাল্টৰ ক্ষেত্ৰত যি সুখ্যাতি অৰ্জন কৰিছে তাত আমি নথৈ আনন্দিত হৈছোঁ। তেওঁৰ এই কৃতকাৰ্যতাৰ মূলতে হৈছে অভিভাৱক, শিক্ষক আৰু ছাত্ৰগৰাকী। প্ৰকৃততে ছাত্ৰ, অভিভাৱক আৰু শিক্ষক তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাতে এজন ছাত্ৰ বা ছাত্ৰীয়ে সুখ্যাতি অৰ্জন কৰিব পাৰে। প্ৰকৃততে আমাৰ পৰিয়ালটো অতি দৰিদ্ৰ পৰিয়াল। আৰু এটা আমাৰ মৰ্মাহতৰ বিষয় হৈছে কি, আজি 5 বছৰৰ আগতে মোৰ ভাইটি পুলিন বৰা এটা সাংঘাতিক দুৰ্ঘটনাত মৃত্যু হয়। ছাত্ৰীগৰাকীৰ দেউতাক পুলিন বৰা এটা দুৰ্ঘটনাত মৃত্যু হয়, থিতাতে মৃত্যু হয়। তেওঁৰ মৃত্যু হোৱাৰ পাছত এই পৰিয়ালটি তিনিটি ল'ৰা ছোৱালীৰ সৈতে মাকে যথেষ্ট সংগ্ৰাম কৰি এই ল'ৰা ছোৱালীকেইটাক আজি পঢ়ুৱাই শুনাই এইটো অৱস্থাত পাইছে। তেওঁ মাকে পথাৰত ৰোৱা তোলা কৰিব লগা হয়, গৰু ছাগলী প্ৰতিপালন কৰি, মুঠতে যথেষ্ট কষ্ট কৰি, জীৱনত যথেষ্ট সংগ্ৰাম কৰি আজি এই ল'ৰা ছোৱালীকেইটাক এই পৰ্যায় পাইছে। লগতে আমাৰ ওচৰ চুবুৰীয়া অঞ্চলটিৰ শুভাকাংক্ষী ব্যক্তিও যথেষ্ট দিহা পৰামৰ্শ দিছে। আৰু এটা কথা হ'ল কি, ছাত্ৰীগৰাকী পঢ়াৰ ক্ষেত্ৰত দুজন ব্যক্তিয়ে আৰ্থিকভাৱে এতিয়ালৈকে যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে। তেখেতসকললৈ আমি বহুত কৃতজ্ঞতা অৰ্পণ কৰিছোঁ। গতিকে আজি কৃষ্ণপ্ৰিয়া বৰাৰ ভৱিষ্যতে আমি আশা কৰোঁ তেওঁ আৰু শিক্ষা গ্ৰহণ কৰি এই ঘৰখনলৈ বা এই অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিব। আৰু এই কুহুমজুগুনীয়া গাঁও এখন আদৰ্শ গাঁও, আপোনালোক সকলোৱে জানে। ইয়াত সকলো ফালৰ পৰাই সকলো দিশতে ইয়াৰ অৱদান আছে। কৃষ্ণপ্ৰিয়া উজ্জ্বল নক্ষত্ৰ হিচাপে থিয় দিব লাগে ন। গতিকে মুঠৰ ওপৰত কৃষ্ণপ্ৰিয়া বৰা আমাৰ পৰিয়ালৰ এগৰাকী জীয়ৰী বুলি কোৱা নাই বা ছাত্ৰী বুলি কোৱা নাই, এই অঞ্চলটোৰ ভিতৰত এগৰাকী উজ্জ্বল নক্ষত্ৰ হিচাপে থিয় দিবৰ কাৰণে আমি ভগৱানৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। মেধাৱী ছাত্ৰীগৰাকীক সহায়ৰ হাত আগবঢ়াইছিল যোৰহাটৰ এক দম্পতীয়ে, যাৰ পৰিপ্ৰেক্ষিতত এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ সপোন পুহি ৰখা কৃষ্ণপ্ৰিয়াৰ এই সফলতাত স্থানীয় সকলো আনন্দিত হৈ এই ধাৰা অব্যাহত ৰখাৰ আহ্বান জনাইছে। প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।